হেল্ল' ফ্ৰেণ্ডছ, আজি মই আছোঁ ডিব্ৰুগড় মেডিকেলৰ ওচৰৰ এখন বিশেষ ৰোড ছাইড ভেণ্ডৰত। জানে যিহেতু মই ফুডি খোৱা বোৱাক লৈ ভিডিঅ' বনাওঁ, তাকে লৈ পেলাই আজি এফালে আহোঁতে মই এটা বিশেষ দোকান দেখিলোঁ। সেই দোকানখনৰ আপোনালোকক দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ এই ভেণ্ডৰখননো কি পায় সকলোখিনি আপোনালোকক মোৰ এই ব্লগৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। তেনে আহক আৰু দেৰি নকৰি আপোনালোক ডাইৰেক্ট ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ আৰু দেখাওঁ কি পায় তেওঁলোকৰ ইয়াত। দাদা নমস্কাৰ। দাদা নামটো আপোনাৰ? গৌতম বিশ্বাস ন? আপোনাৰ এই ষ্টলখনত কি পায়? হয় হয়, প্ৰাইচবিলাকো প্ৰায় আপোনাৰ ৰিজনেবল প্ৰাইচ? আচ্ছা আচ্ছা, ৰিজনেবল প্ৰাইজত ন? মানে যিহেতু মেডিকেলৰ ওচৰত প্ৰাইচবিলাক ৰিজনেবল ৰখাৰ কাৰণে ভালেই হ'ল। ফ্ৰেছ মানে যি আছে আজিয়ে খতম হ'ব মানে আপোনাৰ আইটেম এই ইয়াত যিখিনি দেখা গৈছে ইমানতে ষ্টক, ইমানখিনি 11টা বজাত দোকান ওপেন কৰোঁ, 3:30 4টা বাজতে আমাৰ সব আইটেম আছে। আচ্ছা, আপোনাৰ আইটেমখিনি কি আছে অলপ দেখাই দিব নেকি? ভেজ পোলাও আছে, ৰাইচ যোনটো চাউল যোনটো হয় সেইটো ভেজ পোলাও। হয় হয়, চিম্পল ভেজ পোলাও। হয় হয়, তাৰপাছত মটন আছে, মটন কাৰী, এগ আৰু চিকেন। এগ আৰু চিকেন দুইটা মিক্স আছে ন? আচ্ছা আচ্ছা, এইটো চাৰ্ভ কৰিবলৈ হ'লে কেনেকৈ কৰে মানে? এগটো বেলেগে বেলেগে? আচ্ছা আচ্ছা, সেম কাৰী সেইকাৰণে একেলগে ৰাখে। আচ্ছা আচ্ছা, ৰাজমা ন? অঁ অঁ, আচ্ছা, ৰাজমাটো আমাৰ ইয়াত চলে নে? ৰাজমা চাউলটো চলে ন? অঁ, মানে কেলৈ ভাল পায় ন? পনীৰ বাটাৰ মছলা ন? আচ্ছা আচ্ছা, প্ৰাইচবিলাক মানে হাফ প্লেট ফুল প্লেট দুইটাতে পোৱা যাব ন? এভেইলেবল আছে? আচ্ছা, তেন্তে ব'লক ময়ো আপোনালোকৰ ইয়াত কিবা এটা ট্ৰাই কৰোঁ। যিহেতু মই সোনকালে আহিলোঁ, 11টা 11:30 বাজিছেহে। মই আপোনাৰ ইয়াত খুলিছেহে ন? তাকেলৈ তথাপিও আপোনাৰ ইয়াত দেখিছোঁ পূৰা মানুহ আছে, খোৱাত লাগি আছে চব, ৰখি থাকে। অঁ, গম পাইছোঁ। হেৰি, আপুনি মোলৈ এই চিকেন চাউল হাফ লগাই দিয়কচোন। অঁ, এইটো হাফৰ কোৱান্টিটি ন? হয়, 2 পিচ ব্ৰইলাৰ ন? ব্ৰইলাৰ বাদাম চাটনি, এইটো বাদাম চাটনি, ধনিয়া চাটনি, পিঁয়াজ লাচ্ছা, আচ্ছা, পাপড়ো দিয়া। এই প্লেটটো কিমান হ'লগৈ আপোনাৰ? 80 ন? 80 ৰুপিজ। এতিয়া ব'লক, এতিয়া যিখন মই প্লেট ল'লোঁ হাফ 80 ৰুপিজত চিকেন পোলাও, খাই টেষ্ট কৰি কৈছোঁ আপোনালোকক কেনেকুৱা। প্ৰথম এয়া নেমুটো অকণমান চেপি লৈছোঁ আগত। নেমুটো চেপি লওঁ আৰু ফাৰ্ষ্ট বাইটটো লৈ আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। ইয়াত আছে এইটো বাদামৰ চাটনি আৰু ধনিয়া পাতৰ চাটনি, লগতে ৰিং পাপৰ, যিবিলাক আমি কওঁ ৰিং পাপৰ আছে। টেষ্টি আছে, গ্ৰেভিটো ভাল লাগিছে খাই।
চিকেন পিচটো চাওক আচলতে 80ত ইমান ডাঙৰ পিচ গৰম পূৰা যিহেতু পূৰা ৰেডি কৰি আনিছেহে জাষ্ট একদম গৰম আৰু ইয়াৰ পিচ দেখিছে নহয় এইটো 80 কিন্তু দেই আকৌ এবাৰ কৈ দিছোঁ 80 এনেকুৱা পিচ দুটা গ্ৰেভি লগত এইখিনি আছে দি হাফত 80 অঁ তলত গেছ ফিট হৈ আছে ন এনি টাইম গৰম হৈ থাকে খানা খানাটো একদমেই বঢ়িয়া যিহেতু একদম জ্বলা কম মিডিয়াম যিটো একদম নৰ্মেল আমি কওঁ একদম নৰ্মেল আৰু গ্ৰেভিটো একদম ঘৰুৱা যিটো গ্ৰেভি বনাওঁ আমি তেনেকুৱা টাইপৰে হৈছে কোনো মানে অধিক মছলাযুক্ত খানাও ক'ব নোৱাৰি আৰু একেবাৰে মছলা নিদিয়াকৈ নহয় একদম মিনিমাম যিমানখিনি প্ৰয়োজন মানে গ্ৰেভিটোত মছলা সিমানখিনিয়ে আছে সঁচাই খাবলৈ বৰ টেষ্টি আপোনালোক যদি ডিব্ৰুগড় আহে মেডিকেল ৰোড আছে দেখিবই আৰু মই এড্ৰেছটো ল'মেই তেওঁলোকৰ পৰা ভালকৈ আপোনালোকক জনাম এবাৰ টেষ্ট কৰি চাব মই আপোনালোকক গেৰেণ্টি দিছোঁ খাই বঢ়িয়া পাব মাংস দেখছেন দিনৰ 11টাৰ পৰা গধূলি 4টালৈকে ইয়াত খানা আপোনালোকে এভেইলেবল পাব তাৰ মাজতে যদি আপোনালোকে কেতিয়াবা আহে ডিব্ৰুগড়ত মেডিকেলৰ কামতে হওক বা অন্যান্য কিবা কামত পকেট ফ্ৰেণ্ডলি যদি আপোনালোকে ভাল খানা ট্ৰাই কৰিবলৈ মন আছে তেন্তে এবাৰ এই ষ্টলটোলৈ আহিব পাৰে টেষ্ট কৰি চাওক তেনে বলক খোৱা বোৱা হ'ল সকলোখিনি কৰিলোঁ ইয়াত যিহেতু মই আহিছিলোঁ পটককৈ দেখি পেলাই ষ্টলটোত সোমাই খালোঁ বেছিকৈ খাব নোৱাৰিলোঁ অলপ আগত আৰু এটা ভিডিঅ' শ্বুট কৰিলোঁ তাতো খোৱা হ'ল তাৰ বাবে ইয়াত মই জাষ্ট ট্ৰাই কৰিবলৈ আপোনালোকৰ এটা ৰিভিউ দিবলৈহে মই হাফ প্লেট চিকেন হাফ ট্ৰাই কৰিলোঁ বলক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আপোনালোক আকৌ এবাৰ কৈছোঁ যদি ডিব্ৰুগড় মেডিকেললৈ আহে বাইদেউ প্ৰপাৰ এড্ৰেছটো এবাৰ কৈ দিয়কচোন অপেক্ষা হস্পিটেলৰ গেটটো পাৰ কৰিয়ে তেওঁলোকৰ এইটো ৰাধাকৃষ্ণ মন্দিৰ আৰু এইটো দাদাৰ দোকান অঁ আপোনালোক যদি আহে কেতিয়াবা ইয়াত এবাৰ আহিব ট্ৰাই কৰি চাব খুব পকেট ফ্ৰেণ্ডলি এখন ষ্টল চবেই যিহেতু মেডিকেলত আহোঁতে বহুত ৰেডি হৈ নাহে পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকেও যদি এখন পকেট ফ্ৰেণ্ডলি তেনেকৈ খোৱাৰ দোকান এখন বিচাৰি আছে তেন্তে দাদাহঁতৰ এই ষ্টলখনত আহি এবাৰ আপোনালোকে তেওঁলোকৰ যিখিনি মিল আছে সেইখিনি ট্ৰাই কৰি চাব পাৰে তেন্তে বলক ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ